আজি আমি সর্বভারতীয় সংযুক্ত গণতান্ত্রিক মোর্চার হাফিজ বশির আহমেদ কাসেমি আমার বিধায়িনী দলের দলপতির নেতৃত্বত বিধায়কসকল আর দলীয় কর্মকর্তাসকলের একটা হজাতি দলে মহামান্য গভর্নর বা রাজ্যপাল ডাঙৰীক আমি সাক্ষাৎ করিলো। আপনারা নিশ্চয় অনুভব করেছে যে আজি একটা জ্বলন্ত যোৱা 3 দিন 4 দিনের পর যে জ্বলন্ত সমস্যার সৃষ্টি হয়েছে বিভিন্ন জিলার পৰা বিভিন্ন অঞ্চলের পৰা বিদেশী ধরার নামত বিদেশী বহিষ্করণের নামত যি অন্যায়ভাবে ভারতীয় নাগরিকক এরেস্ট করে আনা হয়েছে তেখেতক সোধা হয়েছে কাগজ পাতি আছে না নাই, এনআরসির কপি আছে না নাই, ভোটার আই কার্ড কপি আছে না নাই, যদি লগত পোৱা নাই লগে লগে এরেস্ট করেছে। আর আমি দেখিছো লক্ষ্য করেছো যে যিসকল মানুহৰ কাগজ পাতি আছে কিছুমানৰ কাগজ পাতি নাই, কিছুমানৰ কেস হারিছে, এফটিত কেস হারিছে, হাইকোর্ট কৰিব পৰা অৱস্থাত নাই, ডিটেনশন ক্যাম্পত যিবিলাক আছিল সকলোকে একেলগে লৈ কিছুমানৰ কেস চলি আছে, কিছুমানৰ কেস পেন্ডিং আছে, সকলোকে একেলগে লৈ যে ভাৰতৰ পৰা বহিষ্কৰণ কৰাৰ যিটো প্ৰক্ৰিয়া লৈছে আপোনালোকে নিশ্চয় অনুধাৱন কৰিছে। মোৰ সমষ্টি মানকাছৰ সমষ্টিৰ আমাৰ বগৰীবাৰী বৰ্ডাৰ দি যোৱাকালি যি 14 জন মানুহক তাত প্ৰেৰণ কৰিলে আৰু কোন কোন বৰ্ডাৰ দি কাক কাক কৰিছে আমি নাজানো, গোটেইখিনিতে আমাৰ দৃষ্টিগোচৰ হোৱা নাই। আৰু এই মানুহখিনিক অমানৱীয়ভাৱে বাংলাদেশৰ ভাৰতবৰ্ষৰ বৰ্ডাৰ পাৰ কৰি ভাৰতবৰ্ষৰ ফেন্সিং পাৰ কৰি নো মেন্স ল্যান্ড ভাৰতবৰ্ষৰ ভূমিতে তেখেতসকল এৰি দিয়া হৈছে পৰিত্যক্ত হিচাপত। আৰু তেখেতসকল ভাৰতবৰ্ষৰ ফালে ঘূৰি আনিব দিয়া হোৱা নাই আৰু বাংলাদেশৰ আৰ্মিও তাতে বন্দুক লৈ ৰখিছে, সিফালেও যাব দিয়া নাই। গুলিয়াগুলি হৈছে, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে তাত গুলিয়াগুলি চলি আছিল। সেই মানুহখিনি কালিৰ পৰা সেনেকে অৱস্থাত আছে। সেই মানুহখিনি তেখেতসকলে ঘোষণা কৰিছে যে আমাৰ দেউতা আজু ককাইদেউ মা দেউতা ভাই ভনীয়েক সব ইণ্ডিয়ান, আমি কেনেকে বাংলাদেশী হলো কেনেকে বিদেশী হলো। তেখেতসকল সকলো কাগজ পাতি নথিপত্ৰ থকাৰ পিছতো তেখেতসকলক ডিপৰ্টেশ্যন কৰা হৈছে। আমাৰ কথাটো হ'ল এখন সভ্য দেশত এখন সেকুলাৰ ষ্টেটত যদি তেখেতসকলক কোনোবাই বাংলাদেশী হয়, ইয়াৰ আগতেও বহুত বাংলাদেশী বিতৰণ কৰিছে, বাংলাদেশী একচেপ্ট কৰিছে। কিন্তু যিবিলাকে কোনোদিন বাংলাদেশত আত্মীয় স্বজনো নাই, নিজৰ মানুহ নাই, ঘৰ বাৰী নাই, কোনো পৰিচয় বাংলাদেশত নাই, সকলো পৰিচয় ইণ্ডিয়াত আছে, তেখেতসকলক যিটো বাংলাদেশত পঠোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো হোৱাৰ আগতে এটা এক্সট্ৰাডিশ্যন ট্ৰিটি বাংলাদেশত থাকিব লাগিছিল। বাংলাদেশৰ পৰৰাষ্ট্ৰৰ লগত পৰৰাষ্ট্ৰ মন্ত্ৰীৰ বা বিভাগৰ লগত কথা পাতি তেখেতসকল যদি বাংলাদেশৰ হয় বাংলাদেশত দি দিয়ক, আৰু যদি বাংলাদেশত নহয় সেইখিনি বিষয়ক লৈ মানৱীয় দৃষ্টি ইণ্ডিয়া চৰকাৰে কি কৰিব লাগে তাৰ এটা ব্যৱস্থা কৰিব লাগে। এই সকলো বিষয়ৰ ওপৰত আলোচনা কৰি ভাৰতীয় নাগৰিকবিলাক হাৰাশাস্তি আৰু ভয়ৰ মাজত ৰখাৰ যিটো কৌশল, বিশেষকৈ এটা জনগোষ্ঠীক মুছলিম জনগোষ্ঠীক এটা ভয়ৰ মাজত চাপৰ মাজত ৰাখি তেখেতসকলৰ বিভিন্নভাৱে ভোট আদায় কৰাৰ ৰাজনৈতিক মুনাফা লাভৰ যিটো কৌশল কৰিছে আৰু এটা ত্ৰাসৰ ৰাজনীতি, এটা ভয়ৰ ৰাজনীতি সৃষ্টি কৰিব বিচাৰিছে। বিজেপি চৰকাৰে যি ধৰণৰ কৌশল তেখেতসকল লৈছে, বিদেশী চিনাক্তকৰণ বহিষ্কৰণ যিটো প্ৰক্ৰিয়া লৈছে, সেইটো আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই ধিক্কাৰ দিছো, গৰিহণা দিছো। আৰু ইয়াৰ বিৰুদ্ধে আমাৰ ৰাজ্যৰ মুৰব্বী হিচাপে মাননীয় আমাৰ গভৰ্ণৰ ডাঙৰীয়াক আমি হজাতি দলে সাক্ষাৎ কৰিছো আৰু আমি এই কথাখিনি তেখেতক অৱগত কৰাইছো। ইমিডিয়েট মিনিষ্টাৰৰ লগত বহি চৰকাৰৰ লগত বহি কি ব্যৱস্থা ল'ব পৰা যায়, আইনগত ব্যৱস্থা কি কৰিব পৰা যায়, সেই মানুহখিনিক যদি বাংলাদেশে একচেপ্ট নকৰে তেখেতসকলক কি কৰা হ'ব, সেই মানুহখিনিক ইয়াত আমি জব পাৰ্মিট বা ৱাৰ্ক পাৰ্মিট দি কাম কৰাৰ অধিকাৰ দিব পাৰো নেকি। মানৱীয় দৃষ্টি এটা জন্তু মৰিলে, এটা যদি বাঘ মাৰা হয়, এটা যদি হাতী মৰা হয়, এটা হৰিণ মৰিলে যি ব্যৱস্থা কৰা হয়, আৰু মানে মানুহ এনেকে উঠাই লৈ কালিৰ পৰা পানীৰ মাজত থিয় হৈছে, ধান খেতিৰ আলিত থিয় হৈছে, আপোনালোকে দেখা পাইছে। এটা অমানৱীয় দৃষ্টি। আপোনালোকে চিন্তা কৰক, আমাৰ ল'ৰা ছোৱালী আছে, আমাৰ ভাই ককাই আছে, যদি কোনোবা এনেকুৱা হয় তেখেতক আপোনালোকে কেনেকুৱা লাগিব, কেনেকুৱা ভয়ৰ এটা পৰিৱেশ সৃষ্টি কৰিছে। এই সকলোখিনি শেষ কৰিবৰ কাৰণে আজি আমি আমাৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়াক লগ ধৰিছো, যাতে এটা ব্যৱস্থা কৰে। আৰু অসম চৰকাৰে বা ভাৰত চৰকাৰে যিহেতু বৈদেশিক এটা বিষয়, এইটো ভাৰত চৰকাৰৰ বিষয়, আন্তঃৰাষ্ট্ৰীয় বিষয়, তেখেতসকলে এইটো আলোচনা কৰি কেনেকে এইটো সমাধান কৰিব পাৰি তাৰ এটা ব্যৱস্থা কৰিব লাগে। এইটো উত্তেজনাৰ কথা নহয়, এটা চিন্তা চৰ্চা কৰি মানৱীয় দৃষ্টি কেনেকে সমাধান কৰিব পাৰি তাৰ কাৰণে আমি মহামান্য ৰাজ্যপাল ডাঙৰীয়াক আমি হজাতি দলে আমি মেমৰেণ্ডাম দিলো আৰু তেখেতসকলক সকলো কথা জনাইছো। আৰু আমি আমাৰ দলে এতিয়া আমি ইমিডিয়েট আমি চিফ ছেক্ৰেটাৰীক লগ কৰিম বুলি আমাৰ সিদ্ধান্ত হৈ গ'ল যে আমি এতিয়া যিহেতু মুখ্যমন্ত্ৰী আমাৰ নাই, আমি চিফ ছেক্ৰেটাৰীক লগ কৰি সকলো কথা বিৱৰি জনাম। আৰু যিটো সময়ত বিভিন্ন দল সংগঠন বা ৰাইজে বা সকলোৱে সমৰ্থন জনাইছে অবৈধ বাংলাদেশী বিতৰণৰ ক্ষেত্ৰত, তেনে ক্ষেত্ৰত আপোনালোকে বিৰোধিতা কৰিছে। আমি অবৈধ বাংলাদেশী বিতৰণৰ ক্ষেত্ৰত বিৰুদ্ধ কৰা নাই। বিতৰণটো কেনেকে কৰিব লাগে, আমেৰিকাৰ পৰা যিখিনি মানুহক ইণ্ডিয়ান দিছে, আমি গৰিহণা দিছো যে ইণ্ডিয়ান মানুহবিলাকে ইয়াত কেনেকে হাত বান্ধি পঠালে।
সেইবিলাক মানুহ ইণ্ডিয়াৰ হয়, ইণ্ডিয়াৰ একচেপ্ট কৰিছে। ইয়াৰ আগত যিখিনি 143জন মানুহক আমাৰ ইণ্ডিয়ান চৰকাৰে বাংলাদেশত পঠালে বাংলাদেশে একচেপ্ট কৰিছে। এইবিলাকে বাংলাদেশ চিনিয়ে নাপায়, জীৱনত গৈ পোৱা নাই, সিহঁতৰ ঘৰ বাৰী নাই, সিহঁতে কেনেকৈ একচেপ্ট কৰিব? সেইখিনি মানুহৰ ক্ষেত্ৰত কি সিদ্ধান্ত লোৱা হ'ব? সকলো মানুহ হেংদাং লৈছে, আমি জানো এইটো কিয় হৈছে। আমি কালি কৈছো যে অলৰেডি যোৱাকালি আমি কৈছো ডাইভাৰ্টিং পলিচি। যেতিয়া উজনি অসমত শৃংখল চলিহাৰ ধমকি শুনিলে, যেতিয়া উজনি অসমত শংকৰজ্যোতি বড়োৰ এৰেষ্ট হ'ল, এই গোটেইখিনি বস্তুক ডাইভাৰ্ট কৰিবৰ কাৰণে ইমিডিয়েট এটা ব্যৱস্থা লৈ মিয়াৰ ওপৰত যদি অত্যাচাৰ কৰা যায়, ভোটৰ কাৰণে সুবিধা হয়, মিয়াৰ ওপৰত যদি অত্যাচাৰ কৰা যায়, ইস্যু ডাইভাৰ্ট হয়, তাৰ কাৰণে পলিটিক্স চলি আছে, আমি এইটো গম পাওঁ। তো আমাৰ কথাটো হ'ল সেইটো নহয়, সেই বাংলাদেশী যদি হয়, বাংলাদেশক লগত আলোচনা কৰি ভাৰত চৰকাৰে ইমান ডাঙৰ শক্তি বিশ্বগুৰু, তেখেতে আলোচনা কৰি সমস্যাটো সমাধান কৰিব লাগে, তেখেতসকলক গতাই দিব লাগে। আৰু যদি তেখেতসকলে বাংলাদেশী নহয়, বাংলাদেশী যদি তেখেতসকলে একচেপ্ট নকৰে, তেখেতৰ ক্ষেত্ৰত কি কৰিব এটা সমাধান সূত্ৰ উলিয়াব লাগে, তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। দুটামান পইণ্ট মই সংযোজন কৰিছোঁ। শৃংখল চলিহাৰ ব্যৱহাৰ কৰিছে নেকি? শৃংখল চলিহা আমি এইটো ইস্যুত আজি যাব খোজা নাই। শৃংখল চলিহাৰ নিচিনা এটা চালুকীয়া ল'ৰাৰ কথাত আমি এটা কৰিব খোজা নাই। শৃংখল চলিহাক কোনোবাই হিৰো বনাব খুজিছে। আমাৰ কথা হ'ল আজি আমি অসমৰ ইস্যুটো গভৰ্ণৰ মহোদয়ক জনাব আহিছো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।